Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আজি আমি ডিএনএৰ দ্বিসৰফিল গঠন আলোচনা কৰিম। ইয়াৰ আগতে 5টা চেপ্টাৰ অলৰেডি কুৱেশ্যন পেপাৰ, ইয়েৰলি কুৱেশ্যন পেপাৰ, তাৰপিছত গোটেই চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে। তোমালোকে চাই ল'বা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। চ' আজিৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ডিএনএ নিউক্লিয়াছত থকা এবিধ আম্লিক পদাৰ্থ। নিউক্লিয়াছ মানে কি? কোষৰ মাজত থকা এটা অংশ যাক নিউক্লিয়াছ বুলি কোৱা হয়। এই কোষৰ মাজৰ যে এই অংশটো যে আছে, ইয়াৰ ভিতৰত থাকে কি? ডিএনএ। ডিএনএক পোনপ্ৰথমে ফ্ৰিডৰিক মেইচাৰ 1869ত আৱিষ্কাৰ কৰিছিল, চিনাক্ত কৰিছিল যে এইটো ছাপ'জ এইটো যদি নিউক্লিয়াছ হয়, তেনেহ'লে নিউক্লিয়াছৰ চাৰিওফালে এনেকুৱা কিছুমান পদাৰ্থ থাকে আৰু সেই পদাৰ্থসমূহ হৈছে কি? ডিএনএ। তাক ফ্ৰেডৰিক মেইচাৰে 1869ত চিনাক্ত কৰিছিল। তেওঁ ইয়াক নিউক্লিন নাম দিছিল। চ' প্ৰথমতে যিহেতু ইহঁতে নিউক্লিয়াছত থাকে, সেইকাৰণে তেওঁ ইয়াক ডিএনএ নহয় নিউক্লিন বুলি নামাকৰণ কৰিছিল। কিন্তু ইমান দীঘল বহুযোজী পদাৰ্থ এটা অক্ষুণ্ণ অৱস্থাত পৃথক কৰি উলিওৱাৰ ক্ষেত্ৰত প্ৰযুক্তি সীমাবদ্ধ থকাৰ বাবে বহুত দিনলৈ ডিএনএৰ গঠনৰ স্পষ্ট ছবি ৰহস্যময় হৈ আছিল। তাৰমানে কি হয় যে ডিএনএটো বহুত ক্ষুদ্ৰ হয়, তাৰপিছত বহুযোজী পদাৰ্থ হয়, সেইকাৰণে ডিএনএটোৰ যিটো আকাৰ হয়, সেইটো আকাৰ বহু দিনলৈকে আৱিষ্কাৰ হোৱা নাছিল। 1953 জেমছ ৱাটছন আৰু ফ্ৰেন্সিছ ক্ৰিকে, মেৰী উইলকিনছন আৰু ৰজালেণ্ড ফ্ৰেংকলিনে আৰোহণ কৰা ৰঞ্জন ৰশ্মি বিচ্ছুৰণৰ তথ্যৰ ওপৰত ভিত্তি কৰি ডিএনএৰ অতি সৰল কিন্তু বিখ্যাত দ্বিকুণ্ডলী আৰ্হি প্ৰস্তাৱ আগবঢ়াইছিল। চ' দুজন চাইণ্টিষ্ট জেম ৱাটছন আৰু ফ্ৰেন্সিছ ক্ৰিক, এই দুজনে এটা ৰশ্মি আছিল এক্স-ৰে ডিফ্ৰেকশ্যন, ৰঞ্জন ৰশ্মি বিচ্ছুৰণ, আৰু এই ৰঞ্জন ৰশ্মি বিচ্ছুৰণটো আৱিষ্কাৰ কৰা চাইণ্টিষ্ট আছিল কি? মৰিছ উইলকিনছ আৰু ৰজালিণ্ড। এই দুজন চাইণ্টিষ্টে আৱিষ্কাৰ কৰিছিল ৰঞ্জন ৰশ্মি বিচ্ছুৰণ। ইয়াৰ সহায়ত ৱাটছন আৰু ক্ৰিকে পোনপ্ৰথমতে যিটো ডিএনএৰ গঠন সেইটো দেখিবলৈ পাইছিল। তেওঁলোকে দেখা পাইছিল যে ডিএনএৰ গঠন এনেকুৱা ধৰণৰ হয়। সেই ৰশ্মিৰ সহায়ত দেখিবলৈ পাইছিল এনেকুৱা ধৰণৰ ডিএনএৰ গঠন হয় কি? দ্বিসৰপিল গঠন হয় বুলি তেওঁলোকে গম পাইছিল। তেওঁলোকৰ প্ৰস্তাৱটোৰ এক উৎকৃষ্টতাৰ প্ৰমাণ আছিল দুডাল বহুনিউক্লিঅটাইড শৃংখলৰ মাজত ক্ষাৰকীয় জোৰবন্ধা ঘটনাটো। এই প্ৰস্তাৱটো এডউইন চাৰগাফাৰ নিৰীক্ষণসমূহৰ ওপৰত ভিত্তি কৰিছিল, যিটোৰ মতে দ্বিশৃংখল ডিএনএৰ এডিনিন আৰু থাইমিনৰ মাজত অনুপাত আৰু গুৱানিন আৰু চাইটোচিনৰ মাজত অনুপাত সদায় ধ্ৰুৱক হয়। চ' এইটো তেওঁলোকৰ যে পৰীক্ষা আছিল, সেইটো পৰীক্ষা প্ৰমাণ পাইছিল বহুনিউক্লিঅটাইডৰ যিবোৰ শৃংখল থাকে, এডিনিন, গুৱানিন, চাইটোচিন, থাইমিন, আৰু এই শৃংখলবোৰৰ এডিনিনে সদায় থাইমিনৰ সৈতেহে জোৰ পাতিব পাৰে, গুৱানিনে সদায় চাইটোচিনৰ সৈতেহে জোৰ পাতিব পাৰে, আৰু এই দুটা সদায় এটাই আনটোৰ ধ্ৰুৱক হয়। ক্ষাৰকবোৰৰ মাজত জোৰবন্ধা প্ৰক্ৰিয়াটো নিউক্লিঅটাইড শৃংখলক এক অন্যতম বৈশিষ্ট্য প্ৰদান কৰিছিল যে ক্ষাৰবোৰে কি কৰে? এটাই আনটোৰ সৈতে জোৰ পাতে, আৰু জোৰবোৰ এনেকুৱা হয় যে সিহঁতে এনেকুৱা যধে মধে জোৰ পাতিব নোৱাৰে। সিহঁতৰ নিয়ম আছে, এডিনিন সদায় থাইমিনৰ লগত, গুৱানিন সদায় চাইটোচিনৰ লগতহে জোৰ পাতিব পাৰে। ক্ষাৰকবোৰৰ মাজত এনেকুৱা জোৰ বন্ধাটো এটা অন্যতম বৈশিষ্ট্য আছিল ডিএনএৰ। সিহঁত পৰস্পৰে ইটোৱে আনটোৰ পৰিপূৰক হয়। এই বান্ধনীবোৰ এটা আনটোৰ পৰিপূৰক হয়। সেইকাৰণে যদি এডাল শৃংখলৰ ক্ষাৰৰ ক্ৰম জনা যায়, তেনেহ'লে আনডালৰ ক্ৰমো ধাৰণা কৰিব পৰা যায়। কেনেকুৱা ধৰণে ধাৰণা কৰিব পৰা যায়? যদি এনেকুৱা ধৰণৰ হয়, TCGA এনেকুৱা ধৰণৰ ছাপ'জ এটা ক্ৰম দিয়া আছে, তেতিয়াহ'লে তুমি দ্বিতীয়টো ক্ৰমো উলিয়াব পাৰা, কাৰণ A সদায় Tৰ সৈতে জোৰ পাতে, G Cৰ সৈতে, T Aৰ সৈতে, C Gৰ সৈতে, G Cৰ সৈতে,
এ টিৰ সৈতে। তাৰমানে যদি এটা দিয়া থাকে আৰু এটা তুমি সহজে উলিয়াব পাৰা। ইয়াৰ উপৰি যদি এটা ডিএনএৰ প্ৰত্যেকডাল শৃংখলেই নতুন শৃংখল সংশ্লেষণ কৰিবলৈ সাঁচ হিচাপে কাম কৰে, তেনেহ'লে তাৰ ফলত সৃষ্টি হোৱা দ্বিশৃংখলযুক্ত ডিএনএ পিতৃ ডিএনএ অণুৰ সৈতে সদৃশ হয়। সেইকাৰণে ডিএনএৰ জিনীয় সম্বন্ধ স্পষ্ট হৈ পৰিছিল। চ' ডিএনএ যদি সাঁচ পাতে, তাৰমানে ডিএনএৰ যে কপি হয়, ডিএনএৰ কপি হওঁতে কেতিয়াবা ডিএনএবোৰ পিতৃ ডিএনএৰ সৈতে সতি সন্ততি ডিএনএ একেবাৰে একে হয়। সেইকাৰণে ইহঁতে জিনীয় সম্বন্ধ স্পষ্ট কৰিব পাৰে। এতিয়া ডিএনএ যে দ্বিকুণ্ডলীযুক্ত হয়, তাৰ কেইটামান বৈশিষ্ট্য আছে, সেইবোৰ চাব লাগিব। ডিএনএৰ দ্বিকুণ্ডলীযুক্ত গঠনৰ বৈশিষ্ট্যসমূহ হ'ল, প্ৰথমটো হৈছে ই এডাল বহু নিউক্লিঅটাইড শৃংখলৰ দ্বাৰা গঠিত, য'ত শৃংখলডালৰ মেৰুদণ্ড হৈছে শৰ্কৰা ফচফেটৰ দ্বাৰা আৰু ক্ষাৰকবোৰ ভিতৰলৈ আগবাঢ়ি থাকে। চ' যিটো ডিএনএ থাকে, ডিএনএ হৈছে এটা বহু নিউক্লিঅটাইডৰ শৃংখলৰ দ্বাৰা গঠন হোৱা, আৰু ইয়াৰ যিটো মেৰুদণ্ড থাকে, মেৰুদণ্ড মানে কি, এনেকুৱা যে থাকে, এইটো বস্তু যে থাকে, মেইন বস্তুটো যেনেদৰে জখলাৰ এইটো থাকিলেহে বাকী বস্তুবোৰ লগ লাগিব পাৰিব, আৰু এইটো এটা জখলা হ'ব যি মানুহক হেল্প কৰিব পাৰিব। ঠিক তেনেদৰে ডিএনএৰ ক্ষেত্ৰতো মেইন বেছটো হৈছে, মেইন বস্তুটো হৈছে কি, ইয়াৰ যে এনেকুৱা যে ৰিবন দুটা যে আছে, আৰু এই ৰিবনবোৰ এই গঠনটো হয় কিহৰ পৰা, শৰ্কৰা আৰু ফচফেটৰ পৰা। শৰ্কৰা আৰু ফচফেটৰ পৰা গঠনবোৰ হয়, আৰু ইয়াৰ মাজে মাজে ক্ষাৰকবোৰ থাকে। নাম্বাৰ 2 হৈছে কি, দুইডাল শৃংখল পৰস্পৰ বিপৰীতভাৱে সমান্তৰাল গুণ বিশিষ্ট। ইয়াৰ মানে এডাল শৃংখল যদি 5'3' দিশে অভিমুখ থাকে, আনডাল 3'5' মুখে অভিমুখ থাকে। তাৰমানে কি হয়, এই যে দুটা যে ফিতা আছে, দুটা ফিতা যে এনেদৰে যে দুটা ফিতা আছে, এই ফিতা দুটা এটা আনটোৰ সমান্তৰাল হয়। যদি এইটো ফিতা যদি কি হৈছে, ষ্টাৰ্ট হৈছে যদি 5' মোৰ পৰা 3'লৈ, তেনেহ'লে এইটো যে আৰু এটা যে আছে, সেইটো ষ্টাৰ্ট হ'ব 3'ৰ পৰা 5'লৈ। তাৰমানে এটা আনটোৰ সমান্তৰাল। এটা যদি 5' পৰা ষ্টাৰ্ট হৈ 3' শেষ হয়, আনটো 3' পৰা ষ্টাৰ্ট হৈ 5' শেষ হয়। নাম্বাৰ 3, শৃংখল দুডালৰ ক্ষাৰকবোৰ হাইড্ৰজেন বান্ধনিৰ দ্বাৰা জোৰ বান্ধি জুৰীয় ক্ষাৰক গঠন কৰে। তাৰমানে কি হয় যে ইয়াতে যিটো শৃংখল থাকে, শৃংখলডালত হাইড্ৰজেন বান্ধনি থাকে। ইহঁতৰ এনেকুৱা মাজত দেখিবলৈ পাবা, এনেকুৱা গঠন থাকে। এইবোৰ হৈছে কি, হাইড্ৰজেন বান্ধনি। মাজত যিবোৰ বস্তু থাকে, যেনেকুৱা জখলাৰ মাজে মাজে থাকে, এইবোৰ হৈছে কি, হাইড্ৰজেন বান্ধনি। আৰু এই হাইড্ৰজেন বান্ধনিবোৰত নাইট্ৰজেন জাতীয় ক্ষাৰকবোৰ থাকে, বেছ পেয়াৰবোৰ থাকে, এডিনিন, গুৱানিন, এই হাইড্ৰজেন বান্ধনিত থাকে। এডিনিনে বিপৰীত শৃংখলডালৰ থাইমিন ক্ষাৰকৰ লগত দুটা হাইড্ৰজেন বান্ধনি গঠন কৰে। ঠিক সেইদৰে বিপৰীতভাৱেও জোৰ গঠন হয়, আৰু সেইদৰে গুৱানিনে 3টা হাইড্ৰজেন বান্ধনিৰ দ্বাৰা চাইট'চিনৰ সৈতে লগ লাগে। চ' এডিনিন আৰু থাইমিন লগ লাগে দ্বিবান্ধনিৰ দ্বাৰা, আৰু গুৱানিন আৰু চাইট'চিন লগ লাগে এটা ত্ৰিবান্ধনিৰ দ্বাৰা। চ' এডিনিন গুৱানিন এটা আনটোৰ সৈতে লগ লাগে এটা হাইড্ৰজেন বান্ধনিৰ দ্বাৰা, দুটা হাইড্ৰজেন বান্ধনিৰ দ্বাৰা, আৰু গুৱানিন চাইট'চিন লগ লাগে 3টা হাইড্ৰজেন বান্ধনিৰ দ্বাৰা। ইয়াৰ ফলস্বৰূপে পিউৰিনে সদায় পাইৰমিডাইনৰ বিপৰীতে থাকে। পিউৰিন সদায় কি হয়, পাইৰমিডাইনৰ বিপৰীতে থাকে। আৰু এই প্ৰক্ৰিয়াৰ ফলত কুণ্ডলীটোৰ দুয়োডাল শৃংখলৰ মাজৰ দূৰত্ব সমান হয়। এটা শৃংখলৰ পৰা আনটো শৃংখলৰ মাজৰ দূৰত্ব সদায় সমান হোৱা দেখিবলৈ পোৱা যায়। তাৰমানে কি হৈছে, যিটো পিউৰিন থাকে, পিউৰিনটো ডাবল ৰিং ষ্ট্ৰাকচাৰ হয়। কিন্তু পাইৰমিডাইন যিটো থাকে, পাইৰমিডাইনটো হয় কি, ছিংগেল ৰিং ষ্ট্ৰাকচাৰ।
তেনেহ'লে যদি একফালে যদি কেৱল কি হয় পিউৰিন হয় আৰু আনফালে যদি এফালে গোটেইকেইটা কি হ'ল পিউৰিন হ'ল আৰু আনফালে গোটেইকেইটা কি হ'ল পাইৰমিডাইন হ'ল। পিউৰিনৰ আকাৰ ডাঙৰ হয়, ইয়াতে দুটা ৰিং থাকে আৰু পাইৰমিডাইনত এটা ৰিং থাকে। তেনেহ'লে কি হ'ব, এফালে বেছি জাগা লাগিব আৰু আনফালে কম জাগা লাগিব। কিন্তু যিহেতু পিউৰিন আৰু পাইৰমিডাইন বিপৰীতে থাকে, যদি এবাৰ যদি এটা বান্ধনীত যদি ইয়াতে পিউৰিন আছে, আনটোৰ ইয়াতে কি থাকিব, পাইৰমিডাইন থাকিব আৰু ইফালে থাকিব কি পিউৰিন। সেইকাৰণে ইহঁতৰ মাজত সমান দূৰত্ব থাকে। বুজি পাইছানে? পিউৰিন কি হয়, পিউৰিন দুটা বান্ধনী থকা, তাৰমানে আকাৰত ডাঙৰ। ছাপ'জ এইটো হৈছে কি এটা পাইৰমিডাইন আৰু এইটো হৈছে কি এটা পিউৰিন, এটা বান্ধনী থকা। যদি এটা লাইনত যদি এনেদৰে আছে, তেনেহ'লে নেক্সট লাইনত ইয়াতে থাকিব পাইৰমিডাইন আৰু ইয়াতে থাকিব পিউৰিন, যাৰ কাৰণে ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ সেইটো সদায় একেই হয়। ডিএনএৰ যিবোৰ শৃংখল থাকে, ফ'ৰ্থ বৈশিষ্ট্যটো হৈছে কি, ডিএনএৰ যিবোৰ শৃংখল থাকে, শৃংখল দুডাল কি হয়, সোঁফালে পাক খোৱা প্ৰকৃতিৰ, কুণ্ডলীটোৰ অক্ষিণ্যত 3.5 নেন'মিটাৰ হ'ল 1 মিটাৰ 1000 নিযুত। প্ৰত্যেক পাকত প্ৰায় 10 যোৰ ক্ষাৰক থাকে, ফলত যোৰ কুণ্ডলীটোৰ দুযোৰ ক্ষাৰকৰ মাজৰ দূৰত্ব হয় 0.34 নেন'মিটাৰ। ইয়াতে চোৱা কি কৈছে যে ডিএনএৰ যে শৃংখল দুটা যে থাকে, শৃংখল দুটা কি হয়, অলপমান সোঁফালে অলপমান ৰাইট হেণ্ড ছাইডত পাক খোৱা হয়, অলপমান সোঁফালে পাক খোৱা প্ৰকৃতিৰ। এইটো চোৱা, এইটো একফালে অলপমান পাক খোৱা প্ৰকৃতিৰ, অলপমান হেলনীয়া হয় আৰু ইহঁতৰ এটা পাকৰ দূৰত্ব হৈছে 3.4 নেন'মিটাৰ। এটা পাক মানে কি, ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইখিনিলৈকে, এইখিনি হৈছে এটা পাক। ৰবা বেলেগ কালাৰ দি দেখুৱাই দিছোঁ। এইখিনি হৈছে কি এটা পাক, তাৰপিছত আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইখিনি হৈছে কি আৰু এটা পাক। তাৰমানে এইটো পাকৰ পৰা ষ্টাৰ্ট কৰি এইটো পাকলৈকে এইখিনি যিখিনি ডিষ্টেঞ্চ আছে, সেইখিনি ডিষ্টেঞ্চ হৈছে কি 3.4 নেন'মিটাৰ। এইখিনিৰ দূৰত্ব হৈছে 3.4 নেন'মিটাৰ। আকৌ নেক্সটটো যিটো পাক আছে, সেইটোৰো দূৰত্ব হৈছে 3.4 নেন'মিটাৰ। তাৰমানে এটা পাকৰ পৰা আনটো পাকৰ যিটো দূৰত্ব, সেইটো হৈছে 3.4 নেন'মিটাৰ। আৰু এইখিনি যে এটা যে পাক আছে, এইটো পাকত থাকে 10টা নাইট্ৰজেনযুক্ত ক্ষাৰক, যুৰীয়া ক্ষাৰক থাকে কেইটা, এটা প্ৰত্যেকটো পাকতে 10 যোৰ ক্ষাৰক থাকে, 10 যোৰ। ইয়াতে এনেকুৱা এডিনিন, গুৱানিন, চাইটেচিন, থাইমিন, এনেদৰে এই 10টা ক্ষাৰক থাকে এটা পাকত। বুজি পাইছানে? এটা পাকৰ দূৰত্ব হৈছে 3.4 নেন'মিটাৰ আৰু প্ৰতিটো পাকতে 10 যোৰ নাইট্ৰজেনযুক্ত ক্ষাৰক থাকে। এতিয়া এটা পাকৰ পৰা, তাৰমানে এটা হাইড্ৰজেনযুক্ত বান্ধনীৰ পৰা আন এটা হাইড্ৰজেনযুক্ত বান্ধনীৰ দূৰত্ব কিমান হ'ব? যদি এইখিনি গোটেইখিনিৰ দূৰত্ব যদি হয় 3.4 নেন'মিটাৰ, তেতিয়াহ'লে এটাৰ পৰা আনটোৰ দূৰত্ব কিমান হ'ব? কেনেকৈ উলিয়াবা? 3.4 নেন'মিটাৰ হৈছে কি 10 যোৰ ক্ষাৰকৰ দূৰত্ব। তেতিয়াহ'লে 1 যোৰ ক্ষাৰকৰ 1 BP নাইট্ৰজেনযুক্ত বেছ পেয়াৰৰ ক্ষাৰকৰ দূৰত্ব কিমান হ'ব? 3.4 ডিভাইডেড বাই 10 ইকুৱেল টু 0.34 নেন'মিটাৰ। চ' এটা বান্ধনীৰ পৰা আন এটা বান্ধনীৰ মাজৰ দূৰত্ব হৈছে কি 3.4 নেন'মিটাৰ। এইটো লিখিছে 3.4 নেন'মিটাৰ দুযোৰ ক্ষাৰকৰ মাজৰ দূৰত্ব। ঠিক আছে, 10 যোৰৰ মাজৰ দূৰত্ব হৈছে 3.4 নেন'মিটাৰ আৰু এযোৰৰ মাজৰ দূৰত্ব হৈছে 0.34 নেন'মিটাৰ। 5th পইণ্ট, দ্বিকুণ্ডলীত এযোৰ ক্ষাৰক আন এযোৰৰ ওপৰত
সাপ আকৃত সজ্জিত হৈ থাকে। ই হাইড্ৰজেন বান্ধনিৰ উপৰিও কুণ্ডলীকৃত সংগঠনৰ দৃঢ়তা প্ৰদান কৰে। এইবোৰ চোৱা, এইটো যে কুণ্ডলীটোৰ মাজত শৃংখলটোৰ মাজত কি দেখিবলৈ পাইছা, এনেদৰে ৰঙীন লাঠিৰ দৰে আকাৰ দেখিবলৈ পাইছা, ৰঙীন এইবোৰ হৈছে কি হাইড্ৰজেন বান্ধনি। হাইড্ৰজেন একোটা হৈছে কি হাইড্ৰজেন বান্ধনি। এই হাইড্ৰজেন বান্ধনিবোৰৰ ওপৰত এই যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰক আছে, ক্ষাৰকবোৰ এটাই আনটোৰ সৈতে লগ লাগি থাকে। আৰু এই ক্ষাৰকবোৰ কি হয়, সদায় এইটো চোৱা, এডিনিন সদায় থাইমিনৰ সৈতে লগ লাগে, গুৱানিন সদায় চাইটচিনৰ সৈতে লগ লাগে। ইহঁতে যধে মধে এটাই আনটোৰ সৈতে লগ লাগিব নোৱাৰে। এইখিনি যিটো অৰেঞ্জ কালাৰ ইয়াতে দেখুৱাইছে এইটো হৈছে গুৱানিন আৰু ৰেড কালাৰটো হৈছে চাইটচিন। ইয়াতে য়েলো কালাৰখিনি হৈছে এডিনিন আৰু গ্ৰীণ কালাৰখিনি হৈছে থাইমিন। এডিনিন সদায় থাইমিনৰ লগত আৰু চাইটচিন সদায় গুৱানিনৰ লগত লগ লাগে। সো এইটো হৈ গ'ল কি আমাৰ যিটো দ্বিসৰ্পিল গঠন আছে, DNA-ৰ দ্বিসৰ্পিল গঠনৰ কি বৈশিষ্ট্য আছে, ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থাকে, ভালকৈ চাবা। থেংক ইউ।